নমস্কাৰ, আপোনালোক পুনৰবাৰ স্বাগতম জনাইছোঁ। আজি আমি আলোচনা কৰিম সাপ্তাহিক ৰাশিফলৰ বিষয়ে, অৰ্থাৎ মাৰ্চ মাহৰ 3 তাৰিখৰ পৰা 9 তাৰিখলৈকে এই সময়খিনি আমাৰ দ্বাদশ ৰাশিৰ কি শুভ ফল আছে সেইসমূহ আমি আলোচনা কৰিম। যদি কিবা অশুভ ফল আছে, কি প্ৰতিকাৰ কৰিলে আমাৰ সপ্তাহটো শুভ হ'ব, সেইসমূহ আমি আলোচনা কৰিম। আহকচোন। আমাৰ ৰাশিচক্ৰৰ প্ৰথম ৰাশিটো হৈছে মেষ ৰাশি। এই ৰাশিৰ অধিপতি গ্ৰহ হৈছে মংগল গ্ৰহ। বৰ্তমান এই সপ্তাহত মেষ ৰাশিৰ মানুহৰ বিশেষ শুভফল লৈ আহিছে। তেওঁলোকৰ অকণমান চেষ্টা কৰিলে তেওঁলোকৰ কৰ্মভাগ্যত বিশেষ সফল হ'বলৈ সক্ষম হ'ব। যান বাহন, গৃহ লাভৰ সংযোগ, বিবাহ প্ৰাৰ্থীৰ বিবাহৰ শুভ সময় আৰম্ভ হৈছে। লগতে যিসকল ব্যক্তিয়ে কৰ্মৰ কাৰণে চেষ্টা কৰিছিলে, কৰ্ম লাভৰ খুব সুন্দৰ সময়খিনি আৰম্ভ হৈছে। এই ৰাশিৰ মানুহৰ কিন্তু পিতৃস্থানৰ ব্যক্তিৰ স্বাস্থ্যহানি দেখুৱায়। লগতে নিজৰো স্বাস্থ্যৰ যত্নৰ আৱশ্যক। সাধাৰণতে চক্ষু বা মূৰৰ কিছুমান অসুবিধা আহিব পাৰে, গতিকে শৰীৰ স্বাস্থ্যৰ বিশেষ যত্ন ল'ব। বিদ্যাৰ্থীৰ সময়খিনি বিশেষ শুভ শান্তিৰ বাবে এই ৰাশিৰ মানুহে সদায় সূৰ্য প্ৰণাম কৰিব আৰু গণেশ মন্দিৰত যদি বুধবাৰলৈ ধূপচাকি জ্বলাব পাৰে, নাইবা সপ্তাহত সদায় যদি গণেশ মন্দিৰত ধূপচাকি জ্বলাই বিশেষ শুভ ফল আহিছে। ধাৰণীয় ৰং আহিব ৰঙা আৰু হালধীয়া ৰং। এতিয়া আমাৰ পৰৱৰ্তী ৰাশি বৃষ ৰাশি। বৃষ ৰাশি মানুহৰ নামৰ আদি আখৰ হ'ব হস্ৰ আৰু ব আখৰ। সপ্তাহটোৰ আৰম্ভণিতে এই ৰাশিৰ মানুহৰ কৰ্মলাভৰ বিশেষ শুভ সময় আৰম্ভ হ'ব। যিসকল ব্যক্তিয়ে কৰ্ম বা ব্যৱসায় ক্ষেত্ৰত চেষ্টা কৰি আছিলে, তেওঁলোকৰ কৰ্মৰ ক্ষেত্ৰত বিশেষ শুভ সময় আৰম্ভ হৈছে। লগতে এই ৰাশিৰ মানুহৰ যিসকল বিদ্যাৰ্থী আছে, তেওঁলোকৰ বিদ্যাত বিশেষ পাৰদৰ্শিতা দেখুৱাবলৈ সক্ষম হ'ব। সৰু সুৰা ভ্ৰমণৰ যোগ দেখুৱায়। আৰ্থিক দিশত বিশেষ উন্নতি। ৰাজনৈতিক ব্যক্তিসকলৰ বিশেষ শুভ সময় আৰম্ভ হৈছে। যিসকল ব্যক্তিয়ে সংগীত সাহিত্যৰ লগত জড়িত আছে, তেওঁলোকে এই দিশত বিশেষ সফলতা লাভ কৰিবলৈ সক্ষম হ'ব। কিন্তু এই ৰাশিৰ মানুহে পেটৰ কিছুমান অসুবিধা বা নাৰ্ভ সংক্ৰান্তীয় কিছু ৰোগত আক্ৰান্ত হ'ব পাৰে, গতিকে স্বাস্থ্য যত্নৰ আৱশ্যক হ'ব। শুভ শান্তিৰ বাবে এই ৰাশিৰ মানুহে যদি হনুমান মন্দিৰত ধূপচাকি জ্বলায় আৰু সদায় সূৰ্য প্ৰণাম কৰে, লগতে দুখীয়া মানুহক সাধ্য অনুসৰি দান দক্ষিণা কৰে, তেতিয়াহ'লে তেওঁলোকৰ বিশেষ মংগল হ'ব। ধাৰণীয় ৰং আহিব সেউজীয়া ৰং। এতিয়া আহিলে আমাৰ পৰৱৰ্তী ৰাশি মিথুন ৰাশি। মিথুন ৰাশি মানুহৰ নামৰ আদি আখৰ হ'ব ক আৰু দ্বিতীয় ছ আখৰ। এই ৰাশিৰ মানুহৰ সপ্তাহটোৰ আৰম্ভণিতে তেওঁলোকে কৰ্মৰ ক্ষেত্ৰত বা কৰ্মৰ কিছু বাধা পাব, অৰ্থাৎ ওপৰৱালাৰ কিছু অশান্তি তেওঁলোক দিব পাৰে। গতিকে কৰ্মৰ ক্ষেত্ৰত বিশেষ সাৱধান হৈ চলিব। আৰ্থিক দিশত উন্নতি। ঘৰত মাংগলিক কৰ্মৰ যোগ দেখুৱায়। পত্নীৰ স্বাস্থ্যহানি হ'ব পাৰে। লগতে এই ৰাশিৰ মানুহৰ দূৰ ভ্ৰমণৰ যোগ এটা দেখুৱাই আছে। শুভ শান্তিৰ বাবে এই ৰাশিৰ মানুহে যদি বৃহস্পতিবাৰে বিষ্ণু মন্দিৰত ধূপচাকি জ্বলায়, বিশেষ শুভ হ'ব। নাইবা দুখীয়া মানুহক ফল প্ৰসাদ, ফল, কেঁচা পাচলি আজি যদি চব্জি দান দিব পাৰে, তেওঁলোকৰ বিশেষ শুভ হ'ব। শুভ শান্তিৰ বাবে এই ৰাশিৰ মানুহে সূৰ্য প্ৰণাম কৰিব আৰু গণেশ মন্ত্ৰ জপ কৰিব পাৰিলে তেওঁলোকৰ সপ্তাহটো ভালদৰে পাৰ হ'ব। বিবাহ প্ৰাৰ্থীৰ বিবাহৰ যোগাযোগ চলিব পাৰে। শুভ শান্তিৰ বাবে এই ৰাশিৰ মানুহে হালধীয়া আৰু ৰঙা ৰং ধাৰণ কৰিলে বিশেষ শুভ হ'ব। এতিয়া হ'ল আমাৰ পৰৱৰ্তী ৰাশি কৰ্কট ৰাশি। এই ৰাশিৰ মানুহৰ নামৰ আদি আখৰ হ'ব হ আৰু দ আখৰ। অধিপতি গ্ৰহ হৈছে চন্দ্ৰ গ্ৰহ। সপ্তাহটোৰ আৰম্ভণিতে এই ৰাশিৰ মানুহৰ বিশেষ শুভ সংবাদ তেওঁলোকে লাভ কৰিবলৈ সক্ষম হ'ব। যিসকল পুৰণি সমস্যাত ভুগি আছিলে, ধৰক কিছুমানৰ কৰ্মক্ষেত্ৰত বাধা হৈ আছিলে, বা কিছুমানৰ টকা পইচা ফচি আছিলে, বা কিছুমানৰ মাটি বাৰী সংক্ৰান্তীয় সমস্যা আছিল, সেইবিলাক সমস্যা সমাধানৰ পথ প্ৰশস্ত হ'ব। লগতে স্বাস্থ্য পূৰ্বৰ তুলনাত উন্নতি আছে। ঘৰত আলহীৰ আগমন হ'ব। মাংগলিক কৰ্মৰ যোগ দেখুৱায়। কিন্তু বিদ্যাৰ্থীয়ে বিদ্যাৰ ক্ষেত্ৰত কিছু মনোযোগ দিয়াটো উচিত। এই ৰাশিৰ মানুহৰ শুভ শান্তিৰ বাবে শিৱ মন্দিৰত ধূপচাকি জ্বলাব, শিৱৰ মন্ত্ৰ জপ কৰিব। লগতে শিৱলিংগত যদি বেলপাত, সেউজীয়া বা নীলা ফুল, লগতে সেউজীয়া অৰ্থাৎ মগু যদি অৰ্পণ কৰিব পাৰে শিৱলিংগত, তেতিয়াহ'লে তেওঁলোকৰ বিশেষ শুভ হ'ব। আৰু চাউল অকণমান শিৱলিংগত অৰ্পণ কৰিলে তেওঁলোকৰ মানসিক শান্তি লাভ হ'ব। শুভ শান্তিৰ বাবে এই ৰাশিৰ মানুহে বগা আৰু হালধীয়া ৰং ধাৰণ কৰিলে নিশ্চয় মংগল হ'ব। এতিয়া আহিলে আমাৰ পৰৱৰ্তী ৰাশি সিংহ ৰাশি। সিংহ ৰাশিৰ মানুহৰ নামৰ আদি আখৰ হ'ব ম আৰু ত আখৰ। এই ৰাশিৰ মানুহৰ এই সপ্তাহটোত
স্বাস্থ্যৰ দিশত কিছু যত্নৰ আৱশ্যক হ'ব বা কৰ্মৰ ক্ষেত্ৰত কিছু খেলিমেলি থাকিব পাৰে। গতিকে নিজক খং ৰাগটো অকণমান কমাব লাগিব আৰু ওপৰৱালাৰ লগত ভাল ব্যৱহাৰ কৰিলে তেওঁলোকৰ নিশ্চয় মংগল হ'ব। লগতে ব্যৱসায় বাণিজ্যত বিশেষ শুভ ফল লাভ হ'ব, অৰ্থাৎ অৰ্থ খৰচৰ মাত্ৰাটো বাঢ়িব পাৰে। পিতৃস্থানীয় ব্যক্তিৰ বা পত্নীৰ স্বাস্থ্যৰ বিশেষ যত্নৰ আৱশ্যক। বিদ্যাৰ্থীয়ে বিদ্যাৰ ক্ষেত্ৰত বিশেষ শুভ ফল লাভ কৰিবলৈ সক্ষম হ'ব। শুভ শান্তিৰ বাবে এই ৰাশিৰ মানুহে যদি সদায় সূৰ্য প্ৰণাম কৰে, তুলসী গছত পানী ঢালে, নিশ্চয় মংগল হ'ব। লগতে দুখীয়া মানুহক যদি খোৱা বস্তু দান কৰে, নিশ্চয় মংগল হ'ব। লগতে গণেশ মন্দিৰত ধূপ চাকি জ্বলাই গণেশ মন্ত্ৰ বা গণেশ চালিচা পাঠ কৰিলে তেওঁলোকৰ নিশ্চয় শুভ হ'ব। আৰু এই ৰাশিৰ মানুহে গোলপীয়া ৰং ধাৰণ কৰিলে সপ্তাহটো খুব ভালদৰে পাৰ হ'ব। এতিয়া আমাৰ পৰৱৰ্তী ৰাশি কন্যা ৰাশি। এই ৰাশিৰ অধিপতি গ্ৰহ হৈছে ক আৰু খ আখৰ। সপ্তাহটোৰ আৰম্ভণিতে এই ৰাশিৰ মানুহৰ বিশেষ শুভ ফল লাভ হ'ব। ব্যৱসায় বাণিজ্য বা কৰ্মৰ লগত যিসকল ব্যক্তি জড়িত আছে তেওঁলোকৰ উন্নতি হ'ব। লগতে নতুন কৰ্ম যিসকলে চেষ্টা কৰিছে তেওঁলোকৰ কৰ্মপ্ৰাপ্তিৰ যোগ দেখুৱায়। ঘৰত মাংগলিক কৰ্মৰ যোগ দেখুৱায়। বিবাহ প্ৰাৰ্থী বিবাহৰ যোগাযোগ সূচায়। নতুন গৃহ বা যান বাহন ভূমি লাভৰ সংযোগ দেখুৱাই আছে। স্বাস্থ্যৰ কিছু যত্নৰ আৱশ্যক হ'ব। নাৰ্ভ সংক্ৰান্তীয় বা চৰ্দি কফৰ প্ৰভাৱ এটা থাকিব পাৰে। শুভ শান্তিৰ বাবে এই ৰাশিৰ মানুহে যদি হনুমান মন্দিৰত ধূপ চাকি জ্বলাই বিশেষ শুভ ফল লাভ হ'ব। লগতে হনুমান মন্দিৰত ৰঙা ফুলৰ মালা, সেন্দুৰ, লাড্ডু অৰ্পণ কৰিলে ভাগ্যৰ পৰিৱৰ্তন হ'ব। ধাৰণীয় ৰং আহিব সেউজীয়া আৰু বগা ৰং। এতিয়া আহিলে আমাৰ পৰৱৰ্তী ৰাশি তুলা ৰাশি। তুলা ৰাশিৰ মানুহৰ নামৰ আদি আখৰ হৈছে ৰ আৰু দন্তীয়া ত আখৰ। সপ্তাহটোৰ আৰম্ভণিতে এই ৰাশিৰ মানুহৰ কৰ্মভাগ্যত বিশেষ সফলতা লাভ কৰিবলৈ সক্ষম হ'ব। যিসকল সাংবাদিক বা ৰাজনৈতিক ক্ষেত্ৰত জড়িত আছে তেওঁলোকৰ কৰ্মত বিশেষ সফলতা দেখিবলৈ সক্ষম হ'ব। বিদ্যাৰ্থীৰ বাবে সময়খিনি বিশেষ শুভ হ'ব। বিবাহ প্ৰাৰ্থীৰ বাবে বিবাহৰ যোগাযোগ চলিব পাৰে। এই ৰাশিৰ মানুহৰ সাধাৰণতে অকণমান চৰ্দি কফ আৰু কমৰৰ বিষ এটা আহিব পাৰে। গতিকে স্বাস্থ্যৰ কিছু যত্নৰ আৱশ্যক। এই সপ্তাহটোত দূৰ ভ্ৰমণ নকৰাটো উচিত। শুভ শান্তিৰ বাবে এই ৰাশিৰ মানুহে যদি শিৱ মন্দিৰত ধূপ চাকি জ্বলাই ভগৱান শিৱলিংগত ফুল বেলপাত অৰ্পণ কৰে, গংগাজল অৰ্পণ কৰে, তেতিয়াহ'লে ভাগ্যৰ বিশেষ পৰিৱৰ্তন হ'ব। ধাৰণীয় ৰং হ'ব ৰঙা, বগা আৰু সেউজীয়া ৰং। এই তিনিটা ৰং তেওঁলোকে ধাৰণ কৰিলে ভাগ্যৰ উন্নতি হ'ব। এতিয়া আমাৰ পৰৱৰ্তী ৰাশি বৃশ্চিক ৰাশি। নামৰ আদি আখৰ হ'ব ন আৰু 29টা জ। সপ্তাহটোৰ আৰম্ভণিতে এই ৰাশিৰ মানুহৰ স্বাস্থ্য বা ঘৰুৱা কিছুমান সমস্যা থাকিব, কিন্তু সপ্তাহটোৰ শেষৰ ফালে এই ৰাশিৰ মানুহৰ ভাগ্যৰ বিশেষ পৰিৱৰ্তন হ'ব। কৰ্ম ভাগ্যত উন্নতি আছে। নতুন গৃহ যান বাহনৰ সংযোগ দেখুৱায়। তেওঁলোকে বুদ্ধিৰ বলত যিকোনো সমস্যা সমাধান কৰিবলৈ সক্ষম হ'ব, কিন্তু পিতৃৰ স্বাস্থ্যৰ যত্নৰ আৱশ্যক হ'ব। শুভ শান্তিৰ বাবে এই ৰাশিৰ মানুহে যদি বৃহস্পতিবাৰলৈ বিষ্ণু মন্দিৰত ধূপ চাকি জ্বলায় বিশেষ শুভ হ'ব। বিষ্ণুৰ নাম যদি সদায় জপ কৰিব পাৰে বিশেষ শুভ। লগতে দুখীয়া মানুহক যদি খোৱা বস্তু দান কৰে তেওঁলোকৰ ভাগ্যৰ পৰিৱৰ্তন হ'ব। ধাৰণীয় ৰং হ'ব ৰঙা আৰু সেউজীয়া ৰং। এতিয়া আমাৰ পৰৱৰ্তী ৰাশি ধনু ৰাশি। ধনু ৰাশিৰ মানুহৰ নামৰ আদি আখৰ হ'ব ভ আৰু ধ আখৰ। অধিপতি গ্ৰহ হৈছে বৃহস্পতি। এই ৰাশিৰ মানুহৰ সপ্তাহটোৰ আৰম্ভণিতে তেওঁলোকৰ ভাতৃস্থানীয় ব্যক্তিৰ পৰা কিছু অসুবিধা বা বাধা পাব পাৰে, কিন্তু পৰৱৰ্তী সময়ত সকলো সমস্যা সমাধান হ'ব। বিদ্যাৰ্থীয়ে বিদ্যাৰ ক্ষেত্ৰত কিন্তু বিশেষ মনোযোগেদি আগবঢ়াটো উচিত, কাৰণ এইখিনি সময়ত তেওঁলোকৰ মন চঞ্চল হ'ব পাৰে বা স্বাস্থ্যৰ হানি হ'ব পাৰে। গতিকে স্বাস্থ্যৰ যত্ন ল'ব। বিদ্যাৰ ক্ষেত্ৰত কিছু চেষ্টা কৰিলে উন্নতি হ'ব। ব্যৱসায় ক্ষেত্ৰত বিশেষ শুভ সময় আৰম্ভ হৈছে। কৰ্মক্ষেত্ৰত নতুন কৰ্ম লাভৰ সংযোগ দেখুৱায়। শুভ শান্তিৰ বাবে এই ৰাশিৰ মানুহে যদি বিষ্ণু মন্দিৰত ধূপ চাকি জ্বলায় নাইবা হনুমান চালিচা পাঠ কৰে নিশ্চয় মংগল হ'ব। লগতে এই ৰাশিৰ মানুহে সূৰ্য প্ৰণাম আৰু তুলসী গছত পানী ঢালিব। ধাৰণীয় ৰং আহিব হালধীয়া আৰু ৰঙা ৰং। এতিয়া আমাৰ পৰৱৰ্তী ৰাশি মকৰ ৰাশি। অধিপতি গ্ৰহ হৈছে শনি গ্ৰহ। নামৰ আদি আখৰ হ'ব খ আৰু বৰ্গীয়া জ আখৰ। এই ৰাশিৰ মানুহৰ এই সপ্তাহটোত খুব ভালদৰে পাৰ হ'ব। কৰ্মভাগ্যৰ বিশেষ উন্নতি আছে। সৰু সুৰা ভ্ৰমণৰ যোগ দেখুৱায়। লগতে এই ৰাশিৰ মানুহৰ কৰ্মভাগ্যত উন্নতি, কিন্তু বিদ্যাৰ্থীয়ে স্বাস্থ্যৰ যত্নৰ
আৱশ্যক আৰু বিদ্যাৰ যত্নৰ আৱশ্যক হ'ব। শুভ শান্তিৰ বাবে এই ৰাশিৰ মানুহে যদি মা কালী মন্দিৰৰ ধূপ চাকি জ্বলায় বা যিকোনো দেৱী মন্দিৰৰ ধূপ চাকি জ্বলায় বিশেষ শুভ হ'ব। লগতে গাই গৰুক কেঁচা পাচলি, গুড় আৰু ফল খোৱালে পকা কল তেওঁলোকৰ বিশেষ উন্নতি হ'ব। লগতে সম্ভৱ হ'লে চৰাই চিৰিকটিক চাউল, মগু আদি দান কৰিব। শুভ শান্তিৰ বাবে এই ৰাশিৰ মানুহে সেউজীয়া ৰং আৰু হালধীয়া ৰং ব্যৱহাৰ কৰিলে সপ্তাহটো ভালদৰে পাৰ হ'ব। এতিয়া আমাৰ পৰৱৰ্তী ৰাশি কুম্ভ ৰাশি। কুম্ভ ৰাশিৰ মানুহৰ নামৰ আদি আখৰ হৈছে তালিব্য শ আৰু শ আখৰ। এই ৰাশিৰ মানুহৰ বৰ্তমান সময়খিনি বিশেষ শুভ আছে, কিন্তু তেওঁলোকে যিকোনো ক্ষেত্ৰত দৌৰা-দৌৰি কৰিব নালাগে। বিদ্যাৰ ক্ষেত্ৰত বিশেষ শুভ যদিও কিছু মনোযোগ দি আগবঢ়াটো উচিত। কৰ্মভাগ্যত বিশেষ পৰিৱৰ্তন হ'ব। সাধাৰণতে ভৰিৰ বিষ বা চৰ্দি কফৰ প্ৰভাৱ এটা থাকিব পাৰে, গতিকে স্বাস্থ্যৰ কিছু যত্ন ল'ব। সৰু সুৰা ভ্ৰমণৰ যোগ দেখুৱাই সমাজত মান সন্মান লাভৰ সংযোগ দেখুৱাই আছে। শুভ শান্তিৰ বাবে এই ৰাশিৰ মানুহে যদি সদায় সূৰ্য প্ৰণাম কৰিব, তুলসী গছত পানী ঢালিব আৰু একেবাৰে দুখীয়া মানুহক খোৱা বস্তু দান কৰিলে তেওঁলোকৰ ভাগ্য পৰিৱৰ্তন হ'ব। সম্ভৱ হ'লে শিৱ মন্দিৰত ধূপ চাকি জ্বলালে তেওঁলোকৰ বিশেষ শুভ ফল লাভ হ'ব। এতিয়া আহিলে আমাৰ ৰাশি চক্ৰৰ অন্তিম আৰু দ্বাদশ ৰাশি হৈছে মীন ৰাশি। এই ৰাশিৰ অধিপতি গ্ৰহ হৈছে বৃহস্পতি গ্ৰহ। বৰ্তমান সময়ত এই ৰাশিৰ মানুহৰ কৰ্মভাগ্যত বিশেষ পৰিৱৰ্তন যোগ দেখুৱাই আছে। যদিও শনি গ্ৰহৰ কিছু অশুভ প্ৰভাৱ এই ৰাশিৰ ওপৰত পৰি আছে, তথাপিও তেওঁলোকৰ নিজৰ চেষ্টা আৰু কৰ্মৰ বলত আৰু ভাগ্যৰ বলত নতুন কৰ্ম লাভৰ সংযোগ দেখুৱাই আছে। চৰকাৰী চাকৰিৰ ক্ষেত্ৰত বিশেষ শুভ পদোন্নতিৰ যোগ দেখুৱায়। ব্যৱসায় ক্ষেত্ৰত বিশেষ শুভ, কিন্তু কিছুমান মানুহক চাই চিতি আগবঢ়াটো উচিত, কাৰণ ব্যৱসায় ক্ষেত্ৰত ক্ষতিগ্ৰস্ত হ'ব পাৰে। এই ৰাশিৰ মানুহৰ পিতৃ মাতৃৰ স্বাস্থ্যৰ কিছু যত্নৰ আৱশ্যক হ'ব। মন কিছু চঞ্চল হ'ব, গতিকে মনটোক সংযোগ কৰি বিদ্যা বুদ্ধি কৰ্মত আগবাঢ়িবলৈ শুভ লাভ দেখুৱাই আছে। এই ৰাশিৰ মানুহৰ সৰু সুৰা ভ্ৰমণৰ যোগ দেখুৱাই, লগতে ঘৰত মাংগলিক কৰ্ম সম্ভৱৰ যোগ দেখুৱাই আছে। মানে ঘৰত যিকোনো শুভ কৰ্ম হ'ব। শুভ শান্তিৰ বাবে এই ৰাশিৰ মানুহে শিৱ মন্দিৰত ধূপ চাকি জ্বলাব। শিৱলিংগত বগা চাউল, গংগাজল, ফুল, বেলপাত অৰ্পণ কৰিব আৰু দুখীয়া মানুহক বা গাই গৰুক কেঁচা পাচলি খোৱালে বিশেষ শুভ হ'ব। আৰু দুখীয়া মানুহক আপোনালোকে ফল মিঠাই, বগা মিঠাই দান কৰিব। লগতে বগা আৰু হালধীয়া ৰং ধাৰণ কৰিলে বিশেষ উন্নতি হ'ব। এইখিনি আছিলে আমাৰ সাপ্তাহিক ৰাশিফল। পৰৱৰ্তী সময়ত পুনৰ লগ পাম। ধন্যবাদ। ওম নমঃ শিৱায়।